লোকেল মুৰ্গী কেঁচা জালুক কেঁচা জলকীয়া আদাৰ সৈতে বনাম। পিঁয়াজ এটা দিম। সৰিয়হৰ তেল দিছোঁ। পিঁয়াজ দিছোঁ একমুঠি। পিঁয়াজখিনি ইয়াৰ ৰঙচুৱা হৈছে, বেছি ৰঙচুৱা নকৰোঁ। এয়া আদা দি দিছোঁ লগত। আদা দি অকণমান এয়া এনেকৈ ভাজি ল'ম। পিঁয়াজতে হালধি 1 চামুচ দিছোঁ। নাথাকে, হালধিৰ কেঁচা গোন্ধটো নাথাকে। এতিয়া এইখিনি মাংসখিনি ইয়াত দি দিলোঁ। এতিয়া অকণমান ভাজিম ইয়াতে মাংসখিনি। যেতিয়া মাংস মজিব এতিয়া নিমখ দিম। মাংসৰ পানীখিনি শুকাই গৈছে। তেজপাত দিছোঁ 2টা। সোৱাদ হোৱাৰ জোখৰে নিমখ দি দিছোঁ। পুনৰ লৰাইছোঁ। জালুক দিম, কেঁচা জালুক 2 চামুচ দিম, তেহে জ্বলা হ'ব। আৰু কেঁচা জলকীয়া দিছোঁ পিচি 1 চামুচ। এতিয়া ভালকৈ লৰাম। এয়া লৰাই আছোঁ। নাকত ধৰিছে কেঁচা জলকীয়া আৰু জালুক। ধোৱা এয়া জালুক পানী আছিলে, ইয়াৰে অলপ দিছোঁ। মজিব লাগিব সেইখিনি ভালকৈ। এতিয়া ঢাকনা মাৰিব নালাগে। এতিয়া চাই খালি লৰাই থাকিব লাগিব মাংসখিনি। অলপ মজাব লাগিব ভালমতে। এতিয়া লাহে লাহে লৰাই মাংসখিনি মজিব দি আছোঁ। ঢাকনা নামাৰিব এতিয়া। এয়া লৰাইছোঁ, মজি গৈছে। দেখিছেনে পানীটো শুকাই গৈছে। আৰু অকণ পানী দি আকৌ মজাম মই। মাংসখিনি যিমানেই মজিব মছলাত সিমানেই সোৱাদ হ'ব। এয়া গ্ৰাইণ্ডাৰ ধোৱা পানীখিনি। কেঁচা জলকীয়া জালুক পিচিছিলোঁ, এই ধোৱা মছলা পানীখিনি ইয়াত দি আছোঁ। ইয়াত বেলেগ মছলা দিবই নালাগে, অকল আদা জালুক কেঁচা জলকীয়া তেজপাত হালধি। এইখিনি আৰু অকণমান মজক। এতিয়া এখন ঢাকনা মাৰি দিছোঁ। মাজে সময়ে লৰাই থাকিব লাগিব, নহ'লে লাগি যাব। গেছটো কমাই দিছোঁ। খুলি চাওঁ, লৰাম। এয়া ধুনীয়াকৈ মজ খাইছে মুৰ্গীখিনি। ইয়াতে আলু কাটিছিলোঁ, আলুকেইটা দি দিছোঁ। আলু আৰু মুৰ্গী একেলগে সিজিব। লোকেল মুৰ্গী টাইম লাগে সিজোতে। এনেকৈ 5 মিনিটমান লৰাম কম জুইত। যিমানে মজাম সিমানে খাবলৈ সোৱাদ হ'ব। পানী দিম সিজিবলৈ। সিজিবলৈ সময় লাগিব।
এয়া একবাৰ লৰাইছোঁ, ঢাকনাখন মাৰি দিছোঁ। এয়া ভাঙি চাইছোঁ, উতলি আছে। এবাৰ লৰাই দিওঁ। ঢাকনাখন পুনৰ বন্ধ কৰি দিলোঁ। গেছটো কমাই আৰু 15 মিনিট সময় দিলে হৈ যাব। এয়া উঠাই চাইছোঁ, ধুনীয়া হৈছে। জোল খাব লাগে, মাংসও ধুনীয়াকৈ সিজি গৈছে। এয়া মাংসবোৰ ধুনীয়াকৈ সিজি গৈছে, আলু সিজি গৈছে। সেই পিচ এয়া হৈ গৈছে। জোলখিনি কি ধুনীয়া ৰং। মুৰ্গীও সিজি গ'ল, ধুনীয়াকৈ সিজিছে। এয়া চাওক, এয়া সিজি গ'ল মুৰ্গী। আলুও ভাঙি গৈছে। জালুকীয়া খালে সদায় জোল খাব লাগে। মই অকণমান উলিয়াই দেখাওঁ। জোলৰ ৰংটো চাওক কিমান। এই পিচ এইটো গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰে।